দিনটোত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছত বিজেপি কৰ্মীসকলৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। আমি সেই খবৰ জনাম, কিন্তু তাৰ আগতে আন এটা খবৰ জনাই ল'ব বিচাৰিছোঁ। নিশ্চিতভাৱে দেখিছে যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হ'বলৈ আগবাঢ়িছিল, কিন্তু তাতো এতিয়া গেঠালা মাৰিছে। ফলা বা জোৰা নালাগিল। এই মুহূৰ্তলৈকে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হোৱা নাই। অমীমাংসিত হিচাপে ৰ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা। এতিয়া কংগ্ৰেছ দিশহাৰা হৈ পৰিছে। বিপৰ্যয় দল ত্যাগৰ জোৱাৰ উঠিছে কংগ্ৰেছত। আজিৰ দিনটোত ভাবিছিলোঁ, সকলোৱে ভাবিছিল যে এক আলোচনা হ'ব। আলোচনা সেইমতে হৈছিলেও। অখিল গগৈ আৰু ৰাইজৰ দলৰ মাজত, বিশেষকৈ অখিল গগৈৰ মাজত ৰুদ্ধদ্বাৰ বৈঠক হৈছিল। 15টা সমষ্টি ৰাইজৰ দলে বিচাৰিছিল। 13টা সমষ্টি দিয়াৰ কথা চূড়ান্ত কৰিছে কংগ্ৰেছে, কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে যে সেই 13টা সমষ্টিও এতিয়া বিজেপিয়ে ৰাইজৰ দলক দিবলৈ হাইকমাণ্ডৰ পৰামৰ্শ ল'ব লাগিব। অৰ্থাৎ বিজেপি আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা এতিয়াও অমীমাংসিত হিচাপে ৰ'ল। আমি গ্ৰাফিক্সৰ জৰিয়তে খবৰ জনাব বিচাৰিছোঁ। ফলা বাহ জোৰা হয়তো নালাগিব। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা এতিয়াও চূড়ান্ত হোৱা নাই। দীঘলীয়া বৈঠকৰ পাছতো অমীমাংসিত হৈ ৰ'ল আলোচনা। 15টা সমষ্টি বিচাৰিছিল ৰাইজৰ দলে। ৰাইজৰ দলৰ 13জনীয়া প্ৰাৰ্থী তালিকা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব নহ'ল কংগ্ৰেছ। দিল্লীৰ হাইকমাণ্ডৰ পৰামৰ্শ ল'বলৈ সময় বিচাৰিলে গৌৰৱ গগৈয়ে। গৌৰীপুৰ সমষ্টিৰ ৰাইজৰ দলক এৰি নিদিয়ে কংগ্ৰেছে। নাওবৈচা সমষ্টিক লৈও অমীমাংসিত আলোচনা। গৌৰীপুৰৰ পৰিৱৰ্তে আলগাপুৰ, কাটলিচেৰা অথবা মানকাছৰত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পৰামৰ্শ আগবঢ়াইছে কংগ্ৰেছে। আমি অখিল গগৈৰ মন্তব্যটো কিছু সময় পাছতে অসমবাসী ৰাইজক শুনাম। অখিল গগৈয়ে কৈছে যে আমি আগ্ৰহেৰে ৰৈ আছিলোঁ। আগতেই যদি কথাবোৰ আলোচনা হ'লহেঁতেন আমি ভাল পালোহেঁতেন, কিন্তু বহু দেৰিকৈ হ'লেও গৌৰৱ গগৈয়ে নতশিৰ হৈছে। ৰাইজৰ দলৰ সৈতে আলোচনা কৰিবলৈ বাধ্য হৈছে। প্ৰত্যেকটো দলে দলীয় টিকট ঘোষণা কৰিছে, প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। কংগ্ৰেছে কিন্তু এতিয়াও নিজৰ মাজতে খোৱা কামোৰা আৰম্ভ হৈছে। কংগ্ৰেছত আমি দেখিবলৈ পাইছোঁ প্ৰত্যেকখন জিলাতে, প্ৰতিটো স্থানতে কংগ্ৰেছ কৰ্মীসকলে দল ত্যাগ কৰিছে। কংগ্ৰেছৰ প্ৰতি অনীহা দেখিবলৈ পোৱা গৈছে। অখিল গগৈৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ, তাৰ পাছতে আমি দেখুৱাম ক'ত কিমানজনে আজিৰ দিনটোত কংগ্ৰেছ এৰিছে। গৌৰৱ গগৈৰহে তালিকা আছিলে বুলি কৈছে, আৰু এটা বেয়া খবৰ আছে কি সেই তালিকাৰ ভিতৰত যি 13জনীয়া তালিকা আছিলে তাৰে এটা সমষ্টি গৌৰীপুৰ, সেই গৌৰীপুৰটো সম্পৰ্কীয় আজি তেওঁলোকে স্থিতি সলাইছে। গৌৰীপুৰটো কৈছে যে গৌৰীপুৰটো দিবৰ কাৰণে তেওঁলোকৰ অসুবিধা আছে, তাৰ কাৰণে আমাক দুটা অল্টাৰনেটিভ প্ৰপ'জেল আগবঢ়াইছে। গৌৰীপুৰৰ পৰিৱৰ্তে আমাক মানকাছাৰ বা আলগাপুৰ, কাটলিচেৰা সেই দুটাৰ ভিতৰত এটা ফ্ৰেণ্ডলি লোৱাৰ কথা কৈছে। আনহাতে আমাৰ পিনৰ পৰা আমি 13টা নহয়, কংগ্ৰেছ দলে 13টা সমষ্টিৰ প্ৰস্তাৱ দিছিলেতো, আপোনালোকে জানে নিশ্চয়। আমি 15টা সমষ্টিৰ প্ৰস্তাৱ দিছিলোঁ। তাৰে ভিতৰত সেই দুটা সমষ্টি, এটা হ'ল নাওবৈচা আৰু এটা হ'ল আপোনাৰ ডিমৌ, কি কয় আপোনাৰ সেই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। ধেমাজি, এই দুটা সমষ্টি এতিয়ালৈকে পাছ হোৱা নাই। নাওবৈচা আৰু ধেমাজি এই দুটা পাছ হোৱা নাই। তো গতিকে এতিয়ালৈকে মিটিংখন অমীমাংসিতভাৱে সমাপ্ত হৈছে। অলপ সময়ৰ পাছত গৌৰৱ গগৈয়ে আমাক জনাইছে যে অলপ সময়ৰ পাছত তেওঁ AICCৰ লগত কথা পাতি প্ৰথম যি 13জনীয়া তালিকা, সেই 13জনীয়া তালিকা সম্পৰ্কে আমাক জানিবলৈ দিব ফোনৰ জৰিয়তে। আৰু যদি 13জনীয়া তালিকাৰ এপ্ৰুভেল আহে, তাৰপিছত আমাৰ আৰু দুটা সমষ্টিৰ কথা থাকি গ'ল। সেই দুটা সমষ্টিৰ বিষয়ে আমি তেওঁলোকৰ পৰা মতামত বিচাৰিছোঁ। গতিকে আজিৰ সভাখন অমীমাংসিতভাৱে সমাধান হ'ল। আমি আচৰিত হ'লোঁ যে কংগ্ৰেছে
সমগ্ৰ মিডিয়া হাউচত প্ৰচাৰ কৰিছিলে যে তেওঁলোকে 13টা ছিট ৰাইজৰ দলক আগবঢ়াইছে কিন্তু আজি মিটিঙলৈ আহিয়ে গম পালোঁ যে এতিয়ালৈকে সেই 13টা ছিট তেওঁলোকে AICCৰ পৰা এপ্ৰুভেল লাভ কৰা নাই গতিকে ইমান সময় আমি কথা পাতিলোঁ যদিও অমীমাংসিত হৈ ৰ'ল কাৰণ সেই 13টা ছিটৰো এপ্ৰুভেল AICCৰ পৰা তেওঁলোকৰ চেণ্ট্ৰেল নেতৃত্বৰ পৰা পোৱা নাই এই সম্পৰ্কে ৰাহুল গান্ধীৰ লগত কথা পাতিবলৈ আছে বুলি তেওঁ জনালে দ্বিতীয় কথা যে যি 13জনীয়া ছিট আপোনালোকৰ সংবাদ মাধ্যমবিলাকত কংগ্ৰেছৰ সূত্ৰৰ পৰা প্ৰকাশ কৰি আছিলে 13 ছিটছ সেই ছিটছবিলাকৰ ভিতৰতো এটা ছিট তেওঁলোকে ক'লে যে সেইটো বদলাব লাগে এটা ছিট আৰু যিকোনো এটা আপোনাৰ এনে দীঘল কৰিতো লাভ নাই এটা ছিট তেওঁলোকে বদলাব লাগিব বুলি ক'লে শুনালোঁ চ' ইয়াৰ পৰা বুজা গ'ল যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হয়তো সম্পন্ন হ'বলৈ আৰু কেইবাদিনো লাগিব আজিৰ দিনটোত আপুনি জানি আচৰিত হ'ব কংগ্ৰেছৰ যিটো ৰণনীতি সেই ৰণনীতি দেখি আপুনি আচৰিত হ'ব কংগ্ৰেছে কৈছে যে মিয়াক লৈ বৰ অসম গঢ়িব নতুন বৰ অসমৰ কথা কংগ্ৰেছে কৈছে কিন্তু কংগ্ৰেছে কোনসকল ব্যক্তিক লৈ নতুন বৰ অসম গঢ়াৰ কথা কৈছে তাৰ উদাহৰণ আজি আমি দেখুৱাব বিচাৰিছোঁ ৰূপহীহাটৰ দৃশ্যাংকটো দেখুৱাব বিচাৰিছোঁ ৰূপহীহাটৰ বিধায়কগৰাকীয়ে নুৰুল হুদাই কোনখিনি মানুহক লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিলে এবাৰ ভালকৈ চাওক মিয়াক লৈ নতুন বৰ অসম গঢ়িব কংগ্ৰেছে তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গ'ল ৰূপহীহাটত মিয়া মুছলমান সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দিবলৈ আহিল নুৰুল হুদা ৰূপহীহাটৰ পৰা নগাঁৱলৈ মনোনয়ন পত্ৰ দিবলৈ আহিল কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ লগত কোনবিলাক মানুহ এই মুহূৰ্তত আপুনি দেখিছে এবাৰ চাওক এই মানুহখিনিক লৈ আমি বৰ অসমৰ কথা কৈছোঁ এইখিনি মানুহক লৈ কংগ্ৰেছে বৰ অসমৰ কথা কৈছে গৌৰৱ গগৈ বৰ অসমৰ কথা কৈছে নুৰুল হুদাৰ আশে পাশে থকা মানুহখিনিক এবাৰ ভালকৈ চাওক আমি যদি সম্ভৱ হয় ফুল স্ক্ৰীনৰ জৰিয়তে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ নুৰুল হুদাৰ আশে পাশে থকা মানুহখিনি এবাৰ আমি দেখুৱাইছোঁ চাওক মিয়া সমৰ্থকক লৈ ভৱিষ্যত অসম গঢ়িব কংগ্ৰেছে এয়া চাওক প্ৰায়খিনি আমি যদি চাওঁ প্ৰত্যেকটো স্থানৰ লোক আৰু এইসকল কংগ্ৰেছৰ সমৰ্থক হেনো আৰু সেইবাবেই এই পৰিৱেশ পৰিস্থিতিবোৰ দেখিয়েই এজনকৈ সনাতনী হিন্দু লোকে কংগ্ৰেছ দল ত্যাগ কৰিছে ৰাজীৱ ভৱন এক প্ৰকাৰ খালী হৈ পৰিছে নুৰুল হুদাৰ আজি সং দিছে ৰকিবুল হুছেইনে আমি সেই দৃশ্যাংশটো যদি সম্ভৱ হয় দেখুৱাম নুৰুল হুদাক সং দিছে ৰকিবুল হুছেইনে আৰু ৰকিবুল হুছেইনৰ বাবে এতিয়া কংগ্ৰেছ আৰ হৈছে বুলি বিৰোধীয়ে বিশেষকৈ বিজেপিয়ে সমালোচনা কৰিছে ৰকিবুলৰ দাদাগিৰিত অতিষ্ঠ হৈ ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ বিজেপি এৰিব লগা হৈছে ক্ষমা কৰিব বিজেপিলৈ যাব লগা হৈছে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ পদবীত থকা 24গৰাকী নেতাই এতিয়ালৈকে কংগ্ৰেছ দল ত্যাগ কৰিছে সৰুবৰটো বহু হাজাৰ কংগ্ৰেছ কৰ্মীয়ে ত্যাগ কৰিছে কিন্তু মূল পদবীত থকা 24জন ব্যক্তিয়ে শীৰ্ষ পদবীত থকা 24জন ব্যক্তিয়ে দল ত্যাগ কৰিছে আৰু আমি যদি চাওঁ আন এটা স্ক্ৰীনত আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ দেউতাকৰ পদাংক অনুকৰণ কৰি মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰতীক বৰদলৈও প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি যিখন পত্ৰ মল্লিকাৰ্জুন খাৰ্গেলৈ লিখিছে পত্ৰখন আমি সোঁফালৰ স্ক্ৰীনত দেখুৱাইছোঁ এয়াই কংগ্ৰেছৰ এতিয়া ভৱিষ্যত এয়াই কংগ্ৰেছৰ নতুন বৰ অসম গঢ়াৰ ৰণনীতি বহুতে কৈছে বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দেৱব্ৰত শইকীয়া ৰিপুণ বৰাও আৰু কংগ্ৰেছত নাথাকে কোনো স্বাভিমানী অসমীয়া বিধ্বস্ত হৈছে এক প্ৰকাৰ কংগ্ৰেছ আৰু যদি চাওঁ আজিৰ দিনটোত
একেলগে বহু কংগ্ৰেছ কৰ্মীয়ে দৰঙত পদত্যাগ কৰিছে। দৰং মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিতালী ডেকা দেৱী আৰু জ্যেষ্ঠ উপসভাপতি যুগল কুমাৰ শইকীয়াই পদত্যাগ কৰিছে। আৰু কংগ্ৰেছত এতিয়া দল ত্যাগৰ ঢৌ উঠিছে। আমি মন্তব্যসমূহ দেখুৱাম। প্ৰথমে আমি নুৰুল হুদাৰ মন্তব্যটো দেখুৱাই ল'ব বিচাৰিছোঁ। নুৰুল হুদাই কি কয় আমি এই মুহূৰ্তত সেই মন্তব্য আগবঢ়াব বিচাৰিছোঁ। এটা কংগ্রেসের শুভাকাঙ্ক্ষী ও সমষ্টির কংগ্রেসের তৃণমূল পর্যায়ের কর্মী, কংগ্রেস নেতা, কংগ্রেসের শুভাকাঙ্ক্ষী, মোৰ বন্ধু বান্ধৱ, শ্ৰেষ্ঠজন, জ্যেষ্ঠ নাগৰিক আজি সকলোৱে আহি ইয়াত উপস্থিত হৈছে মোক দোৱা দিয়াৰ কাৰণে। সমষ্টিৰ কংগ্ৰেসের তৃণমূল পর্যায়ের কর্মী, কংগ্রেস নেতা, কংগ্রেসের শুভাকাঙ্ক্ষী, মোৰ বন্ধু বান্ধৱ, শ্ৰেষ্ঠজন, জ্যেষ্ঠ নাগৰিক আজি সকলোৱে আহি ইয়াত উপস্থিত হৈছে মোক দোৱা দিয়াৰ কাৰণে। সমষ্টিৰ কংগ্ৰেসের তৃণমূল পর্যায়ের কর্মী, কংগ্রেস নেতা। আজিৰ দিনটোৰ দৃশ্যাংশ দেখুৱাইছোঁ চাওক। প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈও আশা কৰিছিল যে মাৰ্ঘেৰিটাৰ পৰা নিৰ্বাচন খেলিব, কিন্তু দেউতাকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত তেওঁ ভালকৈ আচলতে ভাবি চিন্তি তেওঁ কংগ্ৰেছৰ পৰা নেখেলা সিদ্ধান্ত লৈছে। এইবাৰ মাৰ্ঘেৰিটাৰ সমষ্টিত কিছুমান পাছত আমি এই খবৰটো জনাম যে প্ৰায় 300ৰো অধিক কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে। অৰ্থাৎ প্ৰতীক বৰদলৈ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছতে দল ত্যাগৰ উজান উঠিছে মাৰ্ঘেৰিটাত। আৰু প্ৰতীক বৰদলৈয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছত দেউতাকে কি মন্তব্য কৰিছিল? দেউতাকে কৈছে যে বাপেকৰ পুতেক হিচাপে নহয়, নিজৰ পৰিচয়ৰে জিলিকক প্ৰতীক। আমি প্ৰদ্যুৎ বৰদলৈৰ সেই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। সেইটো তেওঁক এনকাৰেজ কৰিছোঁ, মই কোৱা নাই। আমি সদায় সৰুৰ পৰাই সেইটো তেওঁক এনকাৰেজ কৰিছোঁ যাতে নিজাববীয়া তেওঁ সিদ্ধান্ত ল'ব লাগে আৰু তেওঁ যাতে বাপেকৰ পুতেক হিচাপে পৰিচিত নহয়, তেওঁ নিজৰ আইডেণ্টিটি তেওঁ নিজে সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে। তেওঁৰ এটা নিজস্ব মন আছে মই জানো, আৰু নিজে তেওঁ গাইগুটীয়াভাৱে ইণ্ডিপেণ্ডেণ্টলি সিদ্ধান্ত লোৱাৰ তেওঁৰ ক্ষমতা আছে, হোৱা বুলিয়ে মই কোৱা নাই। আমি সদায় সৰুৰ পৰাই সেইটো তেওঁক এনকাৰেজ কৰিছোঁ যাতে নিজাববীয়া তেওঁ সিদ্ধান্ত ল'ব লাগে আৰু তেওঁ যাতে বাপেকৰ পুতেক হিচাপে পৰিচিত নহয়। ৰেজাউল কৰিম চৰকাৰে কি মন্তব্য কৰিছে আমি শুনাব বিচাৰিছোঁ। কাষৰ পৰা আৰু যাব, আৰু মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ কথা কৈছে যে এইবাৰ টিকট দিছে 30জনকে বোলে তেওঁৰ নিৰ্দেশৰে দিছে। গতিকে আল্টিমেটলি কংগ্ৰেছ দলটোৰ মাজত এতিয়া মানে বিজেপিৰ এ টিম হৈ চলি আছে। আৰু অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে তেওঁলোকে কাৰ হৈ কেনেকৈ কাম কৰি আছে, তেওঁলোকে আচলতে কাক সুৰক্ষা দিব বিচাৰিছে, কাক সংখ্যালঘু সুৰক্ষা দিব পাৰিবনে নাই বা দিছেনে নাই, এই কথাবিলাক সংখ্যালঘু ৰাইজে বিবেচনা কৰিব। আজি সৃজনগ্ৰাম সমষ্টিত 7 কোটি 10 কোটি টকাৰ যে টিকট কিনি অনাৰ যে কথাটো আহিছে, তাৰ মানে আচলতে কি আচলতে টিকেট বিক্ৰী কৰিবৰ কাৰণে ৰেজাউল কৰিম চৰকাৰক আক্ৰমণ কৰা হৈছিল নেকি? যে সৃজনগ্ৰামৰ টিকেটটো বিক্ৰী কৰিম, গতিকে আক্ৰমণ কৰিলে ইয়াৰ পৰা ওলাই যাব। গতিকে মোৰ এতিয়া সন্দেহ হৈ আছে, সেইটো কাৰণতে হৈ আছে হয়তো আমাৰ ইফালৰ কোনো লিডাৰ জড়িত হৈ আছে যে টিকেটটো বিক্ৰী কৰিম, গতিকে ৰেজাউল কৰিম চৰকাৰক যেনে তেনে অপমান অপদস্থ কৰিব লাগে, বদনামী কৰিব লাগে। দেখুৱাইছোঁ মাৰ্ঘেৰিটাত প্ৰায় 300 কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰিছে। কংগ্ৰেছ এতিয়া বিপৰ্যয়ৰ মাজত আছে, কংগ্ৰেছ বিধ্বস্ত হৈছে। মিয়াক লৈ বৰ অসম গঢ়িব বিচৰা কংগ্ৰেছত এতিয়া খহনীয়া আৰম্ভ হৈছে। এজন এজনকৈ কংগ্ৰেছী নেতাই দলটোক বাই বাই দিছে। চাওক, কংগ্ৰেছ ত্যাগ কৰি ৰাইজৰ দলত যোগদান কৰিছে বহু কংগ্ৰেছ কৰ্মী। অনুৰোধ জনাইছোঁ।
আমাৰ দললৈ উষ্ম আদৰণি জনাইছোঁ। আমাৰ মাজত মণ্ডল কংগ্ৰেছৰ